মানুহক এটা মাত্ৰ সুযোগ লাগে আপোনাক ঠাট্টা মস্কৰা কৰিবলৈ, অলপমান আপোনাক তল পেলাবলৈ। আজিলৈকে কিমান যে ঠাট্টা মস্কৰা সহি যন্ত্ৰণা সহি পালে নিশা বহু পৰলৈকে সাৰে থাকিলে। তেওঁ মোৰ লগত কিয় এনেকুৱা কৰিলে? শুনক, ঠাট্টা কৰিলে ইগন'ৰ কৰক বা নুবুজাৰ ভাও ধৰক। ঠাট্টা কৰা লোকজনক সোধক কি কৈছে বুজি পোৱা নাই বুলি। আপোনাক দুনাই তেওঁ ঠাট্টা নকৰে। আপোনাৰ ভিতৰৰ মানুহটোৰ শক্তিক আপুনি চিনক। আপুনি ইমানো থুনুকা নহয় যে কাৰোবাৰ সৰু এটা ঠাট্টা মস্কৰাত আপুনি ভাঙি পৰিব। আপোনাক কোনোবাই ঠাট্টা কৰিছে মানে তেওঁতকৈ আপুনি বহুত ওপৰৰ, বহুত শক্তিশালী। লাহে লাহে যদি আপোনাক ঠাট্টা মস্কৰা কৰা লোক একত্ৰিত হ'বলৈ লৈছে, আপুনি বুজিব অকলে আপোনাক বলে পৰাৰ শক্তি তেওঁলোকৰ নাই। আপোনাক ঠাট্টা বা অপমান কৰিবলৈ একলগ হ'লেও তেওঁলোকৰ নিজৰ মাজতো একেবাৰে মিল নাই। ইজনে আনজনক মুঠেই দেখিব নোৱাৰে তেওঁলোকে। আমাৰ প্ৰিয় অভিনেতা অনুপম খেৰেও কৈছে এই কথাষাৰ, আপুনি বহুত